আজি মই অতিকৈ গৌৰৱান্বিত জুলাই মাহজুৰি সম্পূৰ্ণ বিনামূলীয়াকৈ আমাক পাঠদান কৰা প্ৰতিজন ছাৰ বাইদেউসকলৰ ওচৰত মই চিৰঋণী। তেওঁলোকৰ জ্ঞান, মৰম আৰু ত্যাগ আমাৰ জীৱনৰ এক পথ প্ৰদৰ্শক হৈ থাকিব। আৰু এই পুৰস্কাৰখিনি কেৱল মোৰ অৱদান নহয়, ই মোৰ ড্ৰাগছ একাডেমী 01 পৰিয়ালবৰ্গৰ, মোৰ ছাৰ বাইদেউসকল আৰু মোৰ মা দেউতাকৰ, কাৰণ তেওঁলোকে মোৰ কাৰণে বহুত কষ্ট কৰিছে, বহুত ত্যাগ কৰিছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি মই এটি বিশেষ ঘোষণা কৰিব বিচাৰিছোঁ। মই লাভ কৰা এই পুৰস্কাৰখিনিৰ 50% যি গৰাখহনীয়া হৈছিল, সেই গৰাখহনীয়া ভাই ভনীসকলৰ বহী আৰু কলম কিনাৰ বাবে দান কৰিব বিচাৰিছোঁ। কাৰণ ময়ো এগৰাকী শ্ৰমিকৰ জীয়াৰী। ময়ো বহুত কষ্ট দুখৰ মাজত ডাঙৰ দীঘল হৈছোঁ। সেইকাৰণে আনৰ কষ্ট দুখ দেখিলে মোৰ বেয়া লাগে। তাৰ কাৰণে মই এই 50% দান কৰিব বিচাৰিছোঁ। আৰু বাকী 50% মোৰ মৰমৰ শ্ৰদ্ধাৰ মা দেউতাৰ কাৰণে ৰাখিম। শেষত আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ যে আপোনালোকে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব, যাতে মই এগৰাকী সৎ, আদৰ্শৱান আৰু সমাজপ্ৰেমী হৈ সমাজৰ উন্নতিৰ কাৰণে নিজকে উৎসৰ্গিত কৰিব পাৰোঁ। জয় হিন্দ। মই এজন ভাল মানুহ হ'ব বিচাৰোঁ, তাৰপিছত এগৰাকী ভাল ডক্তৰ হ'ব বিচাৰোঁ।